আজি এটা বিশেষ বিষয়ত আমি আপোনালোকক সম্বোধন কৰিছোঁ। মোৰ লগত আছে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি গোবিন্দ চেতিয়া ফুকন, সাধাৰণ সম্পাদক লোহিত গগৈ, ৰুবুল দাস, সম্পাদক দীপাংকৰ কলিতা আৰু তথ্য প্ৰচাৰ সম্পাদক দেৱাংগ সৌৰভ গগৈ। মই প্ৰথমে স্পষ্ট কৰি দিব বিচাৰিছোঁ যে আজিৰ এই সংবাদমেল ৰাইজৰ দলৰ আনুষ্ঠানিক সংবাদমেল নহয়। ৰাইজৰ দলৰ সভাপতি কাৰাৰুদ্ধ সভাপতি অখিল গগৈয়ে সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপটত, সাম্প্ৰতিক নিৰ্বাচনী প্ৰেক্ষাপটত আৰু অসম বিৰোধী বিজেপিক পৰাভূত কৰি এখন কা বিৰোধী চৰকাৰ অসমত কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰি এই সম্পৰ্কত তেখেতে অসমৰ সকলো বিৰোধী ৰাজনৈতিক দললৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। আৰু এই পত্ৰখন এতিয়াও আমাৰ ৰাইজৰ দলৰ বিবেচনাধীন হৈ আছে। পত্ৰ সন্দৰ্ভত আমাৰ সিদ্ধান্ত আমি পৰৱৰ্তী সময়ত গ্ৰহণ কৰিম। দলৰ সভাপতি হিচাপে কাৰাৰুদ্ধ অখিল গগৈয়ে আমালৈ প্ৰেৰণ কৰা পত্ৰখন মই আপোনালোকৰ আগত আচলতে আজিৰ এই সংবাদমেলৰ জৰিয়তে পাঠ কৰি দিব বিচাৰিছোঁ। অখিল গগৈ লিখা পত্ৰখন হৈছে অসমৰ সন্মানীয় ৰাজনৈতিক দলসমূহৰ নেতৃবৰ্গলৈ মুকলি চিঠি। অসমত বিজেপিৰ বিৰুদ্ধে এজন বিৰোধী প্ৰাৰ্থী দিয়ক। বিভক্ত বিৰোধী দলে বিজেপিক বিজয়ৰ পথ উলিয়াই নিদিব। বিৰোধী পক্ষই বিজেপিক পৰাভূত কৰাৰ বাবে ঐক্যবদ্ধ আৰু ফলপ্ৰসূ সিদ্ধান্ত ল'ব পৰা নাই। প্ৰয়োজন হ'লে মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰোঁ। ৰাইজৰ দলৰ সন্মানীয় কাৰ্যকৰী সভাপতি মণ্ডলৰ জৰিয়তে প্ৰেৰণ কৰা পত্ৰ তাৰিখ 2 মাৰ্চ 2021। অসমৰ ৰাজনৈতিক দলসমূহৰ সন্মানীয় নেতৃবৰ্গ, সহশ্ৰদ্ধ নমস্কাৰ গ্ৰহণ কৰিব। মই কাৰাগাৰৰ পৰা এই চিঠিখন আপোনালোকলৈ প্ৰেৰণ কৰিছোঁ। 2021 চনৰ অসম বিধানসভাৰ নিৰ্বাচনত সাম্প্ৰদায়িক ফেচিবাদী দল বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত সকলো বিৰোধী দলে উমৈহতীয়া প্ৰাৰ্থী থিয় কৰক আৰু বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে কেৱল এজন প্ৰাৰ্থী থিয় কৰাৰ সিদ্ধান্ত লওক। এই আহ্বান জনাবলৈ এই পত্ৰখন মই আপোনালোকলৈ প্ৰেৰণ কৰিছোঁ। বিৰোধী দলসমূহৰ সাম্প্ৰতিক ৰাজনৈতিক কৌশল মুঠেও বিজেপি মিত্ৰজোঁটক পৰাভূত কৰাৰ বাবে যথোপযুক্ত নহয় বুলি মই অনুমান কৰিছোঁ আৰু ভয়ানক উদ্বিগ্নতাৰ মাজত পাৰ কৰিছোঁ। মোৰ কাৰাগাৰৰ সীমাবদ্ধ স্বাধীনতা ব্যৱহাৰ কৰি মই সকলো প্ৰকাৰে বিৰোধীৰ ঐক্যবদ্ধ প্ৰাৰ্থীৰ বাবে প্ৰচেষ্টা কৰিছিলোঁ যদিও মোৰ লগত সেয়া ফলপ্ৰসূ হোৱাগৈ নাই যেন অনুমান হৈছে। মই সকলোকে কৰজোৰে অনুৰোধ কৰিছোঁ বিজেপি আৰু RSSক বিজয়ৰ পথ উলিয়াই বুজাব খুজিছোঁ। বিৰোধী দল মানে মই কংগ্ৰেছ, CPI, CPIM, CPIML, অসম জাতীয় পৰিষদ, আঞ্চলিক গণমৰ্চা আৰু ৰাইজৰ দলক বুজাব খুজিছোঁ। সচেতনভাৱে মই এটা ৰাজনৈতিক দলক ইয়াৰ পৰা আঁতৰাই ৰাখিছোঁ। সেই দলটো হ'ল AAYDF। সাম্প্ৰদায়িক ফেচিষ্ট দল বিজেপিক বিৰোধিতা কৰিবলৈ অন্য এটা সাম্প্ৰদায়িক আৰু মৌলবাদী ধ্যান ধাৰণা দলক আমি লগত লোৱাটো কামনা নকৰোঁ। এই দলক লগত ল'লে আমি নৈতিকভাৱে, মতাদৰ্শগতভাৱে আৰু ৰাজনৈতিকভাৱে দুৰ্বল হৈ পৰিম। আমি ভাবোঁ বিজেপি আৰু AAYDF এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। AAYDFৰ উপস্থিতিয়ে বিজেপিক শক্তিশালী কৰে আৰু বিজেপিৰ উপস্থিতিয়ে AAYDFক শক্তিশালী কৰে। অসমৰ সংখ্যালঘু ৰাইজেও উপলব্ধি কৰে যে AAYDF থকালৈকে বিজেপি শক্তিশালী হৈ থাকিব। সেয়ে সংখ্যালঘু ৰাইজে AAYDFক বিদায় দিবলৈ সাজু হৈছিল। কিন্তু কংগ্ৰেছ দলে তেওঁলোকক পুনৰ জীৱন দিলে। এয়া অসমৰ সমাজ জীৱনৰ কাৰণে বেয়া খবৰ। আজি আঞ্চলিক জাতীয়তাবাদী দলসমূহে কংগ্ৰেছৰ মহামিত্ৰজোঁটৰ পৰা আঁতৰি থকাৰ মূল কাৰণেই হ'ল AAYDF থাকিলে তেওঁলোকে মহামিত্ৰজোঁটত অংশগ্ৰহণ কৰিব নোৱাৰে। মতাদৰ্শগত আৰু ৰাজনৈতিক কাৰণত এইটো সম্ভৱপৰ নহয়। AAYDFক লগত লৈ বিজেপিক উজনিত বা উত্তৰ অসমৰ পৰা বিদায় দিম বুলি ভবাটো অলিক কল্পনা মাথোন। এই মূল ৰণকৌশলগত কথা বুজি নুঠাটোৱেই সমস্যা। কিন্তু মই বিশ্বাস কৰোঁ এতিয়াও সময় শেষ হৈ যোৱা নাই। এতিয়াও ইচ্ছা কৰিলে আমি এটা পথ উলিয়াব পাৰোঁ। তেনে এটা পথ উলিয়াবলৈকে আপোনালোকৰ এই চিঠিখন লিখিলোঁ। মোক চিকিৎসালয়ত সাক্ষাৎ কৰিবলৈ আহোঁতে কংগ্ৰেছৰ প্ৰাদেশিক সভাপতি সন্মানীয় ৰিপুণ বৰাক মই সুধিছিলোঁ, AAYDFৰ লগত আপোনালোকৰ মিত্ৰতা চূড়ান্ত হ'ল নেকি? মিত্ৰতা চূড়ান্ত হোৱা বুলি উত্তৰ পোৱাত মই এয়া ঐতিহাসিক ভোট সিদ্ধান্ত বুলি কৈছিলোঁ আৰু তাৰপিছত এটা পথ উলিয়াবলৈ আহ্বান জনাইছিলোঁ। মই শ্ৰীযুত গৌৰৱ গগৈ, শ্ৰীযুত প্ৰদ্যুৎ বৰদলৈ, শ্ৰীযুত অজিত কুমাৰ ভূঞা আটাইকে
বিজেপিক পৰাভূত কৰাৰ বাবে এটা কাৰ্যকৰী পথ খুলিবলৈ অনুৰোধ জনাইছিলোঁ। কথাবোৰ হয়ভৰ দিয়ে, নীতিগতভাৱে একমত প্ৰকাশ কৰে, কিন্তু কোনো ফলাফল নাহে। অসম জাতীয় পৰিষদৰ লগত মিত্ৰতা কৰোঁতে আমি স্পষ্টভাৱে তেওঁলোকক সুধিছিলোঁ, বিজেপিক পৰাভূত কৰাৰ ক্ষেত্ৰত তেওঁলোক একমত নে? তেওঁলোক একমত বুলি কোৱাতহে আমি মিত্ৰতাত আবদ্ধ হৈছোঁ। কিন্তু এতিয়া লক্ষ্য কৰিছোঁ, বিৰোধী পক্ষই বিজেপিক পৰাভূত কৰাৰ ক্ষেত্ৰত ঐক্যবদ্ধৰ ফলপ্ৰসূ সিদ্ধান্ত ল'ব পৰা নাই। এতিয়া দেশৰ আটাইতকৈ ডাঙৰ বিপদ সাম্প্ৰদায়িক ফেচিবাদ। দেশবাসীৰ আটাইতকৈ ডাঙৰ শত্ৰু বিজেপি RSS। এই সাম্প্ৰদায়িক ফেচিবাদৰ লগত যুঁজ হৈ আছে দেশৰ সম্পদ বিক্ৰীৰ প্ৰশ্নটো। সকলো কথাৰ শেষ ধৰ্মীয় উন্মাদনা। এনে পৰিস্থিতিত তেওঁলোকৰ আদৰ্শগত অমিল স্বত্বেও সকলো ৰাজনৈতিক দল একলগ হৈ বিজেপি মিত্ৰজোঁটক পৰাভূত কৰাটো দেশপ্ৰেমিক জাতীয় দায়িত্ব বুলি সোঁৱৰাই দিয়াৰ প্ৰয়োজন নিশ্চয় সন্মানীয় বিৰোধী নেতৃবৰ্গক নাই। মই অসম জাতীয় পৰিষদ, কংগ্ৰেছ, CPI, CPIM, CPIML, ৰাইজৰ দল, আঞ্চলিক গণমৰ্চা সকলোকে পুনৰ অনুৰোধ জনাইছোঁ, বিজেপিক পৰাভূত কৰাৰ ক্ষেত্ৰত সঠিক ৰণকৌশল গ্ৰহণ কৰক। এয়া অসমীয়া জাতিৰ জীৱন মৰণৰ যুঁজ, অসমীয়া জাতিৰ জাতীয় অস্তিত্ব ৰক্ষাৰ যুঁজ। এতিয়াও সময় শেষ হোৱা নাই। জৰুৰীভাৱে সংশ্লিষ্ট সকলো পক্ষই জাতীয় দায়িত্ব পালন কৰক। কোনো উদ্দেশ্য প্ৰণোদিত আৰু মতলবী পক্ষৰ কথাত যেন আমি ঐতিহাসিক দায়িত্ব পাহৰি নাযাওঁ। মই কেৱল ৰাজনৈতিক দলসমূহৰ নেতৃবৰ্গক নহয়, অসমৰ সচেতন বুদ্ধিজীৱী সমাজ, নাগৰিক সমাজ আৰু বিশিষ্ট সাংবাদিকসকলকো এই ক্ষেত্ৰত জৰুৰী হস্তক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। ৰাইজৰ দলৰ সভাপতি হিচাপে মই কওঁ, আমি সৰ্বোচ্চ ত্যাগৰ বাবে সাজু। প্ৰয়োজন হ'লে মই ব্যক্তিগতভাৱে নিৰ্বাচনত অৱতীৰ্ণ নহ'বলৈও প্ৰস্তুত। আশা কৰোঁ সকলোৱে সুবিবেচনাত উপনীত হ'ব আৰু জৰুৰী কাৰ্যব্যৱস্থা গ্ৰহণ কৰি বিজেপিক পৰাভূত কৰাৰ ৰণকৌশল যুগুত কৰিব। ধন্যবাদেৰে জয় আই অসম। ধন্যবাদেৰে অখিল গগৈ, স্থান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, তাৰিখ 2 মাৰ্চ 2021। অসমত বিজেপিৰ বিৰুদ্ধে প্ৰতিটো সমষ্টিত এজন বিৰোধী প্ৰাৰ্থীক থিয় দিয়াৰ আহ্বান জনাইছে। তেখেতে কৈছে যে মই নিজেই সৰ্বোচ্চ ত্যাগ কৰিবলৈ সাজু। তেখেতে কৈছে প্ৰয়োজন হ'লে মই নিজে নিৰ্বাচন নেখেলোঁ, কিন্তু বিজেপিক যাতে বিজয়ৰ পথ উলিয়াই নিদিয়ে তাৰ বাবে সকলো বিৰোধী পক্ষক তেখেতে আহ্বান জনাইছে। তেখেতে সকলো বিৰোধী পক্ষক জৰুৰীভাৱে কাৰ্যব্যৱস্থা গ্ৰহণ কৰি কেনেকৈ বিজেপিক পৰাভূত কৰিব পাৰি, কেনেকৈ বিজেপিক পৰাভূত কৰি এইবাৰ জাতিৰ অস্তিত্ব ৰক্ষা কৰিব পাৰি, কেনেকৈ বিজেপিক পৰাভূত কৰি অসমত এখন কা বিৰোধী চৰকাৰ গঠন কৰিব পাৰি, এই সম্পৰ্কে ৰণকৌশল তৈয়াৰ কৰিবলৈ বিৰোধী পক্ষলৈ আহ্বান জনাইছে। আৰু আমি ভাবোঁ, আমি ৰাইজৰ দলে এই বিষয়টো অতি জৰুৰীভাৱে বিবেচনা কৰিম, সিদ্ধান্ত গ্ৰহণ কৰিম। আৰু আমিও সকলো বিৰোধী দলক আহ্বান জনাম যাতে তেখেতসকলেও সময়ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনায় আৰু শক্তিশালী বিজেপি মিত্ৰজোঁটক পৰাভূত কৰাৰ স্বাৰ্থত প্ৰতিটো সমষ্টিত যাতে কেৱল এজন বিজেপি বিৰোধী প্ৰাৰ্থীক থিয় কৰাই, কেতিয়াও যাতে বিজেপি বিৰোধৰ ভোট বিভাজন নহয় তাৰ কাৰণে ৰণকৌশল তৈয়াৰ কৰিব বুলি আমি আশাবাদী। হয়, আমি অতি স্পষ্টভাৱে জনাব বিচাৰিছোঁ যে আমাৰ দল গঠনৰ পূৰ্বৰে পৰা আচলতে কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতাৰ প্ৰসংগ চৰ্চা চলি আছিল। আৰু দলৰ আনুষ্ঠানিক আত্মপ্ৰকাশৰ পূৰ্বেই অখিল গগৈ কাৰাগাৰত সাক্ষাৎ কৰি ৰিপুণ বৰাই কৈছিল যে তেখেতসকলৰ AIUDFৰ লগত মিত্ৰতা প্ৰায় চূড়ান্ত হৈছে। আৰু তেতিয়া আমি কৈ দিছিলোঁ যে যদিহে AIUDF লগত থাকে তেনেহ'লে আমি কোনো শক্তিৰ লগত, AIUDFৰ লগত থকা কোনো শক্তিৰ লগত আমি মিত্ৰপক্ষত আবদ্ধ হ'ব নোৱাৰোঁ। আৰু সেইটো আমাৰ অতি স্পষ্ট স্থিতি আছিল, কাৰণ কংগ্ৰেছ আৰু AIUDF ইটো আনটোৰ পৰিপূৰক শক্তি। ইতিমধ্যে আমি জাতীয় পৰিষদৰ লগত ঐক্যবদ্ধভাৱে 21 নিৰ্বাচনত যুঁজাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি যিকোনো প্ৰকাৰে এখন কা বিৰোধী চৰকাৰ যাতে এবাৰ দিছপুৰত বহুৱাব পাৰি তাৰ বাবে আপ্ৰাণ চেষ্টা চলাইছোঁ। কিন্তু আমি ভাবোঁ যে সঁচাকৈ যদি বিজেপিক পৰাভূত কৰিব লাগে, বিজেপি যদি চৰকাৰ আহিব নালাগে, তেনেহ'লে আমি সকলো বিৰোধী দল লগ হৈ ৰণকৌশল তৈয়াৰ কৰিব লাগিব। কাৰণ বিজেপি বিৰোধী শিবিৰৰ ভোট বিভাজনৰ জৰিয়তে বহু সমষ্টিত বিজেপি প্ৰাৰ্থী জয়ী হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।